সম্বৰ্ধনা देवराज भारतीय गुलाम गामोसाने এই মুহূৰ্তত আমি আছো কান্ধুলিমাৰীত আৰু বোকাখাটৰ কান্ধুলিমাৰীত এতিয়া উৎসাহৰ ঢল বৈছে বিভিন্নজন আহিছে দল সংগঠন অনুৰাগী সকলো আহিছে উমাৰ ঘৰলৈ আৰু উমা চেত্ৰী এতিয়া আমাৰ সৈতে আছে উমা চেত্ৰী সেইগৰাকী খেলুৱৈ যিগৰাকী খেলুৱৈক বৰষুণে আমনি কৰে আৰু এই বৰষুণৰ বাবে তেওঁৰ প্ৰদৰ্শন বিশ্ববাসীৰ আগত তেওঁ দেখুৱাব খুজিও বহু সময়ত ৰৈ যাবলগীয়া হ'ল এই কথা প্ৰধানমন্ত্ৰীকো তেখেতে জনাইছে আৰু সেইগৰাকী উমাৰ ওচৰলৈ আহিছো যদিও গুৱাহাটী বিমানবন্দৰত উমাক আদৰিবলৈ অসম চৰকাৰৰ সময় নোলাল ক্ৰীড়া বিভাগৰ সময় নোলাল কিন্তু বোকাখাটবাসীয়ে উমাক নিজৰ ছোৱালী বুলি উমাৰ কাষত আহি থিয় দিছে ৰাতিপুৱাই আহি উমা পাইছেহি 5 বজাত আৰু তাৰ পাছতেই বোকাখাটৰ এই কান্ধুলিমাৰী ঘৰখনলৈ বিভিন্নজন আহিছে আমি প্ৰথমতে উমাক অভিনন্দন জনাইছো বিশ্ব চেম্পিয়ন হিচাপে যি গোটেই দেশক যি ধৰণে গৌৰৱান্বিত কৰিলা আৰু বোকাখাটবাসী সেই গৌৰৱত গৌৰৱান্বিত হৈছে তোমাক প্ৰথমতে অভিনন্দন জনাইছো প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিলা ৰাষ্ট্ৰপতিৰ সৈতেও কথা পাতিলা কোৱা অভিজ্ঞতা থ্যাংক ইউ সো মাচ আহিছে আৰু খুব ভাল লাগিছে খুব আনন্দিত আৰু আপুনি এতিয়া যেটো কথা ক'লে যে মোক আদৰণি জনাবলৈ যোনটো আহা নাই বুলি বাট আমাৰ এছ'চিয়েচনৰ পৰা আহিছিলে আমাৰ সিও ছাৰ আহিছিলে আৰু আমাৰ এফএক্স কাউন্সিলৰো ছাৰ আহিছিলে তেওঁলোকে মোক আদৰণি জনাইছে আৰু আগুৱাই লৈ আনিছিলে তো আৰু খেলৰ কথা আৰু খেলটো খুব ভাল লাগিছে কাৰণ মই ডেবিউ কৰিছিলো যেহেতু খেলিব ইমান বৰষুণৰ কাৰণে নোৱাৰিলো বাট হ'লেও মোৰ বহুত ভাল লাগিছে কাৰণ হেতু টিমৰ লগত আছিলো হিহঁতৰ মোৰ ফালৰ পৰা যিমান মই মানে দিব পাৰো নিজৰ এফৰ্ট যিমান লগাব পাৰো টিমৰ কাৰণে মই হিমান কৰিছো আৰু তেওঁলোকৰ কাৰণে অবভিয়াসলি মই আশীৰ্বাদ কৰিছো মানে ভাল খেলক বুলি আৰু তেওঁলোকক যিমান ইনফৰমেশন দিব পাৰো যিমান সহায় কৰিব পাৰো বাহিৰৰ পৰা টিমৰ কাৰণে মই হিমানটো কৰিছো তোমাক দেখিছো ফিল্ডত আমি দেখিছো যিকোনো প্ৰকাৰ সকলো ফালৰ পৰা তোমাৰ চেহেৰা আমি টিভিত দেখি আছিলো যে ওয়াৰ্ল্ড কাপৰ এই মেচসমূহত তোমাৰ যিখিনি সক্ৰিয়তা তোমাৰ প্ৰদৰ্শন কৰিছা বিভিন্ন ক্ষেত্ৰত যেনেকে ধৰণে পাৰিছা তেনেকে ধৰণে কৰিছা টিমটোৰ লগত আছা বিশেষ কথাটো হৈছে যে বিশ্ব চেম্পিয়ন দলটোৰ সদস্য সেইটোৱে আমাৰ কাৰণে বোকাখাটবাসীৰ কাৰণে বহুত ডাঙৰ কথা আৰু ইমান এটা ডাঙৰ অভিজ্ঞতা মায়ে তোমাৰ ফাইনেল খেল দেখিলে যে মাৰ ডিঙিত তোমাৰ চেম্পিয়ন মেডেলটো আমি দেখা পাইছো এইটোৱে আমাৰ কাৰণে এটা অনন্য অভিজ্ঞতা হয় মোক খুব মানে মই হেনাখন খুব সুখী কাৰণ মোৰ মা গৈছিল আমাৰ ফাইনেল মেচ চাবলৈ যোনটো আজিলৈকে মায়ে মোৰ মেচ মানে তেনেকা লাইভ মেচ চোৱা নাই গুৱাহাটীত গৈছিলে বাট এনেকা মানে মানে ফাইনেল মেচ চোৱা নাই সো হেতু মেচ চাই মা বহুত সুখী আৰু মই মাক যেনেকে দেখিলো মানে মই এনেকে মোৰ মা হেপি হয় মই যেতিয়া ভাল খেলো বা খেলি আহো ঘৰলে হেপি হয় বাট হেনাখন মই মাক মানে ইমান ফূৰ্তি কৰা ফাৰ্স্ট টাইম দেখিছো ইমান চেম্পিয়ন হোৱাৰ পিছত যোনটো ইমোশনেল হৈছে তাৰপিছত আকৌ সুখী হৈছে যে ইমান মানে ফাৰ্স্ট টাইম সবৰ লগত লগ কৰাইছো যোনটো স্মৃতি মন্দনা জেমিমা সব মানে টিমমেটছৰ লগত সবৰ লগত মই লগ কৰাইছো তো মোৰ মা বহুত সুখী আছিলে আৰু টিমমেটছৰ ফ্যামিলিৰ লগতো চিনাকি কৰাইছো তো হেবোৰ হেপি দেখি মানে মোক ভাল লাগিছে আৰু আগুৱাই যোৱা আমি তাকে কামনা কৰিছো আৰু ভৱিষ্যতেও ভাৰতৰ হৈ দেশৰ হৈ যাতে বিশ্ব চেম্পিয়ন এবাৰে নহয় আৰু প্ৰত্যেকবাৰে বিশ্ব কাপৰ ফাইনেলত উজ্জ্বলি উঠা বা টিম বিশ্ব কাপৰ দলটো তুমি থাকিবা এই কথা আমি বিশ্বাস কৰো আৰু তোমাক আদৰ্শ হিচাপে লৈ বোকাখাটৰ অসমৰ দেশৰ বিভিন্ন ক্ৰিকেট খেলুৱৈ আগবাঢ়ি যাওক তাকে কামনা কৰিছো ধন্যবাদ জনাইছো পুনৰ এবাৰ আৰু ইয়াত উপস্থিত থকা দল সংগঠন বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থা ইয়াত উপস্থিত আছে অসম গণ পৰিষদ দলৰ গোৰ্খা সমিতিৰ কেন্দ্ৰীয় সভাপতি আছে গতিকে ইয়াত বিভিন্নজন আহিছে সকলোৱে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আহিছে সকলোকে আমি ইয়াত যিমানখিনি দল সংগঠন গোট খাইছে সকলোকে আমি ধন্যবাদ জনাইছো উমাক আশীৰ্বাদ কৰক আৰু উমা আগুৱাই যাওক তাকে আমি কামনা কৰিছো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ